নমস্কাৰ ষ্টুডিঅ'ত নয়না শইকীয়া হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিমূৰ্তি দাহত নলবাৰী জিলাৰ ৰাজপথত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ অৰ্ধ শতাধিক কৰ্মীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে প্ৰতিমূৰ্তি দাহন কৰি অৰ্ণৱ গোস্বামীক অতি সোনকালে বিনা চৰ্তত ৰেহাই কৰাৰ দাবী উত্থাপন কৰিছে। মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে চৰকাৰে ভাৰতৰ সংবাদ জগতৰ জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীক ভিত্তিহীন আইনৰ গোচৰৰ গইনালৈ নিজ বাসগৃহৰ পৰা দাগী অপৰাধীৰ দৰে কৰা ঘটনাক হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ নলবাৰী সমিতিয়ে তীব্ৰ গৰিহণা প্ৰদান কৰিছে। আজি নলবাৰী জিলাৰ ৰাজপথত হিন্দু যুৱ ছাত্ৰ পৰিষদ নলবাৰী সমিতিৰ অৰ্ধ শতাধিক কৰ্মীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে প্ৰতিমূৰ্তি দাহন কৰি অৰ্ণৱ গোস্বামীক অতি সোনকালে বিনা চৰ্তে ৰেহাই কৰাৰ দাবী জনায়। সংবাদ কৰ্মীজনৰ ওপৰত চলা এনে নিৰ্মম নিৰ্যাতনৰ বাবে ক্ষোভ প্ৰকাশ কৰিলে নলবাৰী সমিতিৰ সভাপতি দিলীপ মজুমদাৰ আৰু সম্পাদক ডিম্বেশ্বৰ কলিতা সহ বহুকেইজন কৰ্মী উপস্থিত থাকে। যোৱাকালি যিটো অৰ্ণৱ গোস্বামী মুখ্য সাংবাদিক ৰিপাব্লিক ভাৰত অসমৰ সুসন্তান তেখেতৰ এৰেষ্টক লৈ পেলাই আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ নলবাৰী অসমে গৰিহণা দিছোঁ আৰু এই গৰিহণা লৈ পেলাই আমি সকীয়াই দিব বিচাৰিছোঁ মহাৰাষ্ট্ৰ চৰকাৰক উদ্ধৱ ঠাকৰে আপোনাৰ সকীয়াই দিব বিচাৰিছোঁ নিশ্চয়তে আপুনি মুকলি কৰি দিব লাগিব অৰ্ণৱ গোস্বামীক অসমৰ সুসন্তান অৰ্ণৱ গোস্বামীক আপোনাক সকীয়াই দিছো মহাৰাষ্ট্ৰ চৰকাৰ এয়া আমাৰ হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ বাৰ্তা দাবী নহলে আমি জংগী আন্দোলন গঢ়িবলৈ আমি প্ৰস্তুত। হিন্দু যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। যোৱাকালি যিটো এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নয়না বিদায় লৈছো। চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।